Hello everyone, Juratabari James Blog channel पर आप लोग সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টোত এখন মই চাদৰ কেনেদৰে মণি লগাই দহি বাটিছো অকণমান শেয়াৰ কৰিব বিচাৰিছো ভিডিঅ'টো চাব সম্পূৰ্ণৰূপে প্ৰথমতে আমাক এটা গুলি লাগিব কাপোৰ চিলোৱা গুলি আৰু মই গুলিটো তিনডলীয়া কৰি বেজিটোৰ সৈতে ভৰাই লৈছো আপোনালোকে যেডালেই কৰি লয় চাৰিডাল তিনডাল দুডাল কোনো ঠিক হিচাপ কৰিব নালাগে নিজৰ ইচ্ছা অনুযায়ী মাত্ৰ তিনডাল বা চাৰিডাল কৰিলে বেছি ভাল হয় আৰু দহি বাটিলৈ আপোনালোকে যি খুঁটাই ইউজ কৰক সেইটো ডাঙৰ কথা নহয় খালি মই কেনেদৰে মণি ব্যৱহাৰ কৰিব লাগে সেইটো দেখাম অকণমান আপোনালোকক আজি এই ভিডিঅ'টোত আৰু আগতেও দেখাইছো মই দহি কেনেদৰে বাটে কিন্তু আজি মই এইদৰে মণি কেনেদৰে লগাম সেই ভিডিঅ'টোৰ কাৰণেহে শ্বেয়াৰ কৰিব বিচাৰিছো আপোনালোকে চাব পাৰিব যিসকলে নাজানে শিকিব পাৰিব আহকচোন প্ৰথমে এয়া মণিটো লগাই ললো দেখিলেই একদম ধুনীয়াকৈ দেখাই গৈ থাকিম এফালৰ পৰা কোনো স্কিপ নকৰাকৈ চাই যাব প্ৰথমে মণিটো এনেদৰে সূতাডালৰ ভিতৰত ভৰাই ল'ব লাগে আৰু দুটামান গাঁঠি দি ল'ব লাগে তাৰ পাছত ঘেঁচিটো কেনেকৈ লগাম এয়া আৰু সূতাও নিজৰ ইচ্ছা অনুযায়ী যিকোনো সূতাই দিব পাৰে সেইটো ডাঙৰ কথা নহয় নিজৰ সুবিধা অনুযায়ী লগাবলৈ ভাল লাগিলেই ভাল লাগে আৰু নেক্সট ভিডিঅ'টোত মই দেখাম কি সূতা দহি বাটিবলৈ বেছি ভাল দেখিবলৈ ধুনীয়া হয় সেইখিনি দেখাম বাৰু আৰু আজি ভিডিঅ'টো চাই লওকচোন কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াই গম পাব কেনেদৰে মণিটো লগাইছো আৰু দেখিবলৈ কেনেকুৱা হৈছে চাদৰখন সম্পূৰ্ণকৈ দেখাম আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু যদি কোনোবাই নতুনকৈ আজি ভিডিঅ'টো চাইছে মোৰ চেনেললৈ আহিছে তেখেতসকলে ভিডিঅ'টো চাই সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছো আৰু যদি ইচ্ছা কৰে মোৰ টিউটোৰিয়েল ভিডিঅ' চাব পাৰিব প্লেলিষ্ট চেক কৰিব আৰু যদি নতুনকৈ আহকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই বেল বটন টিপি অল কৰি থৈ যাব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব আৰু আগৰ ভিডিঅ'বিলাকো সোনকালে চাবলৈ পাব ইয়াৰ আগৰ ভিডিঅ'টোত মই এযোৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰি পিন্ধিব পাৰি সম্পূৰ্ণ কৰিব পাৰি সেইটো ভিডিঅ' দিছিলো যদি ইচ্ছা কৰে মই বাৰু ডেসক্ৰিপচন বক্সত লিংকটো দিম আপোনালোকে চেক কৰিব চাব পাৰিব আৰু আহকচোন সম্পূৰ্ণকৈ শেষলৈকে চাই যাওঁ কোনো স্কিপ নকৰাকৈ চাই যাব তেতিয়াহে বুজিব পাৰিব প্ৰথমতে এটা মণি লগাই থোপা এটা লগাই দেখালো তাৰপিছত নেক্সটটো আৰু নেক্সট গাঁঠিটো দি দেখাম এবাৰত নহয় আকৌ এবাৰ দি দেখাম তেতিয়াহে শিকিব পাৰিব একেবাৰতে নোৱাৰেতো সেইকাৰণে এয়া মণিটো এবাৰ এনেদৰে লগাই দেখাই দিছো আৰু মই প্ৰথমতে এইখিনিতেই লগাই দেখাইছো সেই মূৰলৈ নিয়াগে নাই কিন্তু প্ৰথমতে দহিটো সদায় প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা চিলাব কাটি আহিব লাগে কিন্তু অকণমান শিকাবৰ বাবেহে মই এইখিনিতে কৰিছো মোৰ যেটো অসুবিধা নহয় আপোনালোকৰ অসুবিধা হ'ব পাৰে কাৰণে প্ৰথমৰ পৰা চিলাই আহিব আৰু দহি বটা মণি এনেদৰে মাৰ্কেটত কিনিবলৈ পায় গুলি বেজি কিনা দোকানবিলাকতে কিনিবলৈ পাব দহি বটা মণিটো এনেদৰে কিনিবলৈ লগাব পাৰিব দেখিবলৈ বহুত ধুনীয়া হয় এনেদৰে দহিটোত মণি লগাই দিলে
দহি বটাৰ মণিটো এনেকুৱা পেকেট কিনিবলৈ পায়। এনেকুৱা পেকেট মই 2টা লগালোঁ। এইকেইটা থাকিলে গতিকে বেছি দামো নলয়, এনেদৰে আনি লগাব পাৰিব। এটা পেকেটত ঠিক আনুমানিক মই পাহৰিছোঁ আৰু দেই, এনেকৈ উলিয়াই উলিয়াই লৈছোঁ এটা মাটি চেকিতে। দহিখিনি বাতি শেষ হোৱাৰ পিছত একেবাৰে ধুনীয়াকৈ সমানে সমানে ৰাখি লৈ কেঁচিৰে মিহিকৈ কাটি যাব লাগে। তেতিয়া সমান হ'লে দেখিবলৈ ধুনীয়া হয়। এনেদৰে দহি বাতিবলৈ মণি লগাই বহুত সহজ আৰু খুব ভাল লাগে দেখিবলৈ। যদি আপোনালোকে নাই বটা বাতি ল'ব আৰু নিজে বাতিবলৈ চেষ্টা কৰিব লাগে। সেইবাবে মই যে সকলো কাম নিজৰ কামখিনি নিজে কৰি লওঁ, আনকো কৰি দিব পাৰোঁ। এইদৰে কাম কিছুমান নিজৰ সুবিধামতে কৰি লোৱাটো ভাল। বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পাইছে পুনৰবাৰ মই কৈছোঁ লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ এনেকুৱা ভিডিঅ' লৈ আকৌ আপোনালোকৰ উপস্থিত হ'ম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ বন্ধুসকল।